নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম। আপোনালোকে যদি মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকক ৰিকুৱেষ্ট কৰিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু যদি ভাল পায় তেন্তে লাইক এটা কৰি দিব। আজি আপোনালোকক মই এই ভিডিঅ'টোত এটা চাকৰিৰ কাৰণে অপৰচুনিটি আহিছে সেইটো বিষয়ে জনাম। এই অপৰচুনিটিটো আমাৰ ভাৰতৰ এটা পাব্লিক ছেক্টৰ ইউনিটৰ ফালৰ পৰা স্পন্সৰশ্বিপ কৰিছে এটা কোৰ্চৰ কাৰণে। তেখেতলোকে কেইটামান বাচ্চা পঢ়াব ফ্ৰী অফ কষ্ট আৰু তাৰ পিছতে পঢ়াৰ পিছত তেখেতলোকক চাকৰি দিব। যোনখন ইনষ্টিটিউটত সেই কোৰ্চটো কৰিবলৈ তাৰ পৰা পাছ কৰি বহু সংখ্যক ল'ৰা ছোৱালীয়ে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত যোনটো হস্পিটেলিটি হয় তাৰ মানে হোটেল হৈ গ'ল, এয়াৰলাইন্স হৈ গ'ল, এয়াৰপৰ্ট হৈ গ'ল বা সেনেকুৱা টাইপবিলাকত চাকৰি পাবলৈ সক্ষম হৈছে। খুব কম সময়ৰ ভিতৰতে এবছৰৰ ভিতৰতে আপোনালোকে কোৰ্চটো কৰি পেলাই আৰু 6 মাহ যদি ট্ৰেইনিং লয় আপোনালোকে এটা ভাল চেলাৰী আৰ্ণ কৰিবলৈ সক্ষম হয়। আৰু এই ইনষ্টিটিউটত কোৰ্চ কিছুমান ফ্ৰীও টাইম কোৰ্চ কিছুমান আছে, স্পন্সাৰ্ড কোৰ্চ আছে আৰু মানে কোৰ্চবিলাকৰ ফিজো বহুত বেছি নহয়। মানে আপোনালোকে যদি ভিডিঅ'টো ভালকৈ লাষ্টলৈকে চাব গোটেই ডিটেইলছখিনি মই জনাম। পিছত কোৰ্চটোৰ কথা কৈছোঁ সেইটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি কোৱালিফিকেশ্যন লাগিব, সকলোবিলাক জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যোনটো ইনষ্টিটিউটৰ বিষয়ে মই জনাম এইটো 2010 চনৰ পৰাই আছে, কিন্তু এইটো বিষয়ে চাগে বহুত মানুহে নাজানিবও পাৰে। সেইকাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ। এই ইনষ্টিটিউটটোত আমাৰ অসমৰে নহয় সমগ্ৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টছে আহি পঢ়া শুনা কৰে আৰু তেখেতলোকে যেতিয়া মানে পঢ়া শুনা শেষ কৰিছে তাৰপিছতে ভাল ভাল কোম্পানীত তেখেতলোকে চাকৰি পাবলৈ সক্ষম হৈছে। এইখিনি আপোনালোকে স্ক্ৰীণত দেখিব পাইছে, নামবিলাক দিয়া আছে আৰু ক'ত এনেকৈ কি ধৰণৰ প্লেচমেণ্টবিলাক হৈছে এইবিলাক চব। হায়দৰাবাদত প্লেচমেণ্ট হৈছে ফ্ৰণ্ট অফিচত, তাৰপিছতে উদয়পুৰত হৈছে, গোৱা আছে, গুৱাহাটী আছে, বহুতবিলাক ভাল ভাল ডাঙৰ হোটেল এইবিলাক দেখিছে বেলেগ এনেকৈ আপোনালোকে ৱেবছাইটত গৈ চাবও পাৰিব। যদি আপোনালোকে এই বিষয়ে জানিবলৈ ইচ্ছুক হয় তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ইয়াত মই কোৰ্চৰ কি কোৰ্চ আছে, কেনেকৈ এপ্লাই কৰিব লাগে, ফিজ কিমান হয়, কোনকেইটা ছেক্টৰত আপোনালোকে চাকৰি পাব আৰু যোনটো PSU ছেক্টৰৰ পৰা মই কৈছোঁ যে স্পন্সৰশ্বিপ কোৰ্চ এটা দিছে সেইটোৰ বিষয়ে মই সকলোবিলাক জনাম। আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব যাতে কোনোবা যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে তেখেতলোকে এই কোৰ্চটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই যোনটো ইনষ্টিটিউট আছে এইটো নগাঁৱৰ চামগুৰি অঞ্চলত আছে। এইটো ইনষ্টিটিউট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ টুৰিজম এণ্ড গভৰ্ণমেণ্ট অফ আছামে স্পন্সাৰ্ড কৰিছে আৰু এফিলিয়েট হৈছে নেশ্যনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং নয়ডা। ইয়াত এবছৰ 1.5 বছৰীয়া বা 3 মাহৰ পৰা একচুৱেলি ক'বলৈ গ'লে এমাহৰ পৰাই ইয়াত কোৰ্চেছবিলাক ষ্টাৰ্ট হৈ যায়। শ্বৰ্ট টাইম আৰু লং টাৰ্মো আছে। আৰু এইক্ষেত্ৰত হ'ল তাৰপিছতে ইয়াত যোনবিলাক কোৰ্চ আছে মই এবাৰ আপোনালোকক দেখাই দিছোঁ। ফুড প্ৰডাকশ্যনৰ কাৰণে 40টা ছিট আছে, ফুড এণ্ড বেভৰেজৰ কাৰণে 40টা ছিট কেপাচিটি আছে, ফ্ৰণ্ট অফিচৰ কাৰণে 20টা দিছে, হাউচকিপিঙৰ কাৰণে 20টা আছে আৰু বেকাৰী এণ্ড কনফেকশ্যনাৰীৰ কাৰণে 20টা ছিট আছে। এই কোৰ্চসমূহ কৰিবলৈ হ'লে আপোনালোকে কেনেকৈ কি কৰিব লাগিব মই আপোনালোকক ডিটেইলছ দেখাম। ইয়াতে যোনটো ইনষ্টিটিউটত যোনবিলাক বাচ্চা মানে ল'ৰা ছোৱালীয়ে ট্ৰেইনিং লৈছে তেখেতলোকৰ যেনে ITC ৱেলকাম, হোটেল মেৰিয়ট, হোটেল চিকাডা দি গোৱা, হোটেল নভাটাল, বিৱান্তা বাই তাজ গুৱাহাটী, ৰেডিচন ব্লু গুৱাহাটী, হোটেল ফৰ্চুন গেলাক্সি, এনেকৈ বহুতবিলাক নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল হোটেলতো তেখেতলোকে চাকৰি পাবলৈ সক্ষম হৈছে। এয়া হোটেল হায়দৰাবাদত এইখিনি হোটেলত তেখেতলোকে পাইছে চাকৰি। তো সেইকাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব, গোটেই ডিটেইলছ মই আপোনালোকক জনাম। এতিয়া মই আপোনালোকক এইখন স্ক্ৰীণত দেখাইছোঁ। এইখন বঙাইগাঁও যোনটো ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড বঙাইগাঁৱৰ ফালৰ পৰা আহিছে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে। তেখেতলোকে এটা কোৰ্চ স্পন্সৰ কৰিছে, ডিপ্ল'মা কোৰ্চ ইন হস্পিটেলিটি ইণ্ডাষ্ট্ৰী। আৰু ইয়াৰ কাৰণে এইটো 1.5 বছৰীয়া কোৰ্চ হ'ব। এবছৰ আপোনালোকে থাকিবলৈ শিকিব, তাৰপিছত 6 মাহ আপোনালোকৰ ৰেচিডেঞ্চিয়েল মানে চাকৰি নিচিনা পাব, ষ্টাইপেণ্ড পাব। আপোনালোকে ক'ৰবাত জব কৰিব লাগিব আৰু যেতিয়া আপোনালোকৰ লাহে এক্সপিৰিয়েঞ্চ হৈ যাব আপোনালোকে ভাল ডাঙৰ হোটেলবিলাকতো কৰিবলৈ সুবিধা পাব। এতিয়া মই ভাবিছোঁ আপোনালোকে ইণ্টাৰভিউটোত যোৱাৰ আগতে যদি মোৰ ভিডিঅ'টো ভালকৈ চাই লয় তেতিয়া গোটেই কথাখিনি বুজি পাব একচুৱেলি হস্পিটেলিটি ইণ্ডাষ্ট্ৰী বা ফুড ক্ৰাফ্ট ইনষ্টিটিউটটো হয় কি, ইয়াত কি কোৰ্চতে আপোনালোকক দেখাওঁ ইয়াতে কি কোৰ্চেছবিলাক আছে। ইয়াতে তেখেতলোকে 5টা ধৰণৰ কোৰ্চ প্ৰভাইড কৰে। ডিপ্ল'মা ইন ফুড প্ৰডাকশ্যন, ডিপ্ল'মা ইন বেকাৰী এণ্ড কনফেকশ্যনাৰীজ, ডিপ্ল'মা কোৰ্চ ইন হাউচকিপিং কৰ্পৰেশ্যন, ডিপ্ল'মা কোৰ্চ ইন ফুড এণ্ড বেভৰেজ আৰু ডিপ্ল'মা ইন ফ্ৰণ্ট অফিচ। এতিয়া গোটেইখিনি বিষয়ে মই অলপ আপোনালোকক শ্বৰ্টকাটত বুজাই দিওঁ যাতে আপোনালোকে বুজিবলৈ সুবিধা হ'ব।
আমি ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টৰ বিষয়ে অলপ শিকোঁ ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টটো হৈছে প্ৰথম যেতিয়া কোনোবা এখন হোটেলত যাওঁ আৰু প্ৰথমতে গৈ পেলাই য'ত আমাৰ চেক ইন প্ৰচেছটো হয় তাৰপিছত আমাৰ ৰেজিষ্ট্ৰেশ্যন হয় আমাৰ গোটেই ডিটেইলছবিলাক বুজাই দিয়ে কেনেকৈ কি হয় এই বিভাগটো আচলতে অকল হোটেল বুলিয়ে নহয় সকলোবিলাক জেগাতে আজিকালি ফ্ৰণ্ট অফিচ লাগে আপোনালোকে ডাঙৰ বিলাকত যায় যদি অফিচবিলাকত কোম্পানীবিলাকত ৰেলৱে এয়াৰলাইন্সত এই বিভাগত যদি আপোনালোকে ডিপ্ল'মা লয় তেন্তে হোটেল এখনৰ একাউণ্টেণ্ট আৰু অডিটিং শিতানত কাম কৰিব পাৰিব আপোনালোকে প্ৰাইভেট মানে যোনবিলাক ডাঙৰ অৰ্গেনাইজেশ্যন আছে তাত কাম কৰিব পাৰিব হোটেল উদ্যোগৰ বাহিৰত ধৰি লওক এয়াৰলাইন্স কৰ্পৰেট গেষ্ট হাউচ তাৰপিছতে যোনবিলাক ক্ৰুজ আছে বিজনেছ ক্লাববিলাক আছে এই সকলোবিলাকতে ফ্ৰণ্ট অফিচৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব যেতিয়া লাহে আপোনালোকৰ হৈ যাব তেতিয়া আপোনালোকে ভাল চেলাৰী আৰ্ণ কৰিব পাৰিব ইয়াৰ পিছত এতিয়া নেক্সট কোৰ্চ যোনটো আমি চাওঁ সেইটো হ'ল ডিপ্ল'মা ইন ফুড প্ৰডাকশ্যন ডিপ্ল'মা ইন ফুড প্ৰডাকশ্যনটো এটা এচেঞ্চিয়েল বস্তুৱে হোটেল ইণ্ডাষ্ট্ৰীৰ কাৰণে কাৰণ ইয়াতে আপোনালোকক ফুড প্ৰিপাৰেশ্যনে গোটেই প্ৰচেছটো শিকাব ডায়েটৰ বিষয়ে নিউট্ৰিশ্যনৰ বিষয়ে কেনেকৈ বনাব লাগে গোটেই কম্বিনেশ্যনছবিলাক কাৰণ কুকিং ইজ এ আৰ্ট এণ্ড ছায়েন্স হয় ইয়াত আপোনালোকৰ স্কিল লাগিব আৰু যিহেতু ফুড প্ৰডাকশ্যনটো চব জেগাতে হয় কেটাৰিং ইণ্ডাষ্ট্ৰীত এইটো লাগে সেইকাৰণে আপোনালোকে এইটো যদি কোৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে ৰেলৱে হস্পিটেল ইণ্ডাষ্ট্ৰিয়েল কেণ্টিনছ এয়াৰলাইন্স এইবিলাকত আপোনালোকে কাম কৰিবলৈ অপৰচুনিটি পাব আৰু ইয়াতে যেনেকৈ ইয়াতে দিছে কোনবিলাক মানে ইণ্ডাষ্ট্ৰীত আজিকালি স্কিল প্ৰফেশ্যনেলৰ মানে স্কেৰচিটি হৈছে এতিয়া ডাঙৰ যোনবিলাক হোটেলবিলাক হয় 5 ষ্টাৰ হোটেল 4 ষ্টাৰ হোটেল সেইবিলাকতো ধুনীয়াকৈ আপোনালোকে ইয়াত কোৰ্চ কৰাৰ পিছত চাকৰি এটা পাবলৈ সক্ষম হ'ব আৰু ইয়াত যোনকেইটা কোৰ্চেছ আছে সেইকেইটা মই এবাৰ কোৰ্চেছকেইটা দেখাই দিছোঁ ইয়াতে আছে কুকাৰী আছে তাত থিয়ৰী আৰু প্ৰেক্টিকেল হ'ব কুকিং শিকাব লাৰ্ডলাৰ আছে তাৰপিছত হাইজিন এণ্ড চেনিটেশ্যন নিউট্ৰিশ্যনছ আছে কমোডিটিজ ফুড কষ্টিং কম্পিউটাৰ এৱাৰনেছ আৰু ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং এইটো হ'ব 6 মান্থছৰ ইয়াৰ পিছত নেক্সট যোনটো কোৰ্চ আছে সেইটো হৈছে বেকাৰী এণ্ড কনফেকশ্যনাৰী তো আজিকালি আপোনালোকেতো বেকাৰী আৰু কনফেকশ্যনাৰী ডিমাণ্ড বহুত হৈছে কেক বনোৱা শিকায় ইয়াত বিস্কিট বনোৱা শিকাব আপোনালোকৰ বিভিন্ন ধৰণৰ বেকাৰী আইটেমছ এইখিনি যদি পিজ্জা বাৰ্গাৰ আৰু আজিকালিতো এইবিলাক মানুহ বহুতে চখ হয় এইবিলাক খোৱাৰ এইটোও যদি আপোনালোকে এটা শ্বৰ্ট টাৰ্ম কোৰ্চ কৰি লয় তেন্তে আপোনালোকৰ নিজৰ এখন বেকাৰীও ষ্টাৰ্ট কৰিব পাৰে বা ৱৰ্ক ফ্ৰম মানে ঘৰতে আপোনালোকে কেক বনাই বিস্কুট বনাই এনেকৈ বিক্ৰী কৰি পেলাই আপোনালোকে পইচা আৰ্ণ কৰিব পাৰিব আৰু বাকীটো আপোনালোকে হস্পিটেলিটি চেক্টৰ হওক ৰেষ্টুৰেণ্ট বা এয়াৰলাইন্স ইণ্টাৰনেশ্যনেল এণ্ড নেশ্যনেল সকলো জেগাতে আপোনালোকে যদি ইয়াৰ এখন ডিপ্ল'মা চাৰ্টিফিকেট থাকে আপোনালোকৰ ওচৰত আপোনালোকে তেতিয়া তাতে চাকৰি এটা পাবলৈ সক্ষম হ'ব ইয়াতে বেকাৰীৰ আপোনালোকৰ থিয়ৰী আৰু প্ৰেক্টিকেল শিকাব কনফেকশ্যনাৰী হাইজিন আৰু চেনিটেশ্যন কমোডিটিজ কম্পিউটাৰ এৱাৰনেছ তাৰপিছতে কষ্টিং ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং এইটো 6 মাহৰ কাৰণে আৰু ইয়াৰ কাৰণে আপোনালোকৰ যোনটো এলিজিবিলিটি লাগিব ডিপ্ল'মা ইন বেকাৰী এণ্ড কনফেকশ্যনাৰীৰ কাৰণে তাৰ কাৰণে অকল 10+2 হ'লে হ'ল আৰু ইংলিছটো অলপমান কম্পালচৰি হয় এইটো 1 year + 6 months ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং হয় আৰু 35 weeksৰ হ'ব আৰু 24 weeks আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং থাকে তাৰপিছত যোনটো নেক্সট কোৰ্চ আছে ইয়াত সেইটো হ'ল হাউচকিপিং মানে হ'ল কেনেকৈ আমি ঘৰখন সুন্দৰকৈ চাফা চিকুণকৈ থ'ব পাৰোঁ হাউচকিপিংটো এনেকৈ চব জেগাতে এইটো দৰকাৰী আজিকালি অফিচবিলাকত হাউচকিপিং থাকে ডাঙৰ ছ'চাইটিজবিলাকত হাউচকিপিং থাকে হোটেলছবিলাকত হাউচকিপিং থাকে সেইকাৰণে যদি আপোনালোকে হাউচকিপিংটো শিকি লয় সেইটো এটা ভাল হয় ইয়াতে অকল হাউচকিপিং ফ্লাৱাৰ এৰেঞ্জমেণ্ট শিকাব মেইনটেনেঞ্চ অফ প্ৰেমাইচেছ ফাৰ্নিচিং এণ্ড ডেকৰেশ্যন অফ ৰুমছ ছাপ্লাই অফ ভেৰিয়াছ আৰ্টিকলছ টু গেষ্ট টেক কেয়াৰ অফ লণ্ড্ৰি লিলেন্স লুকিং আফটাৰ দ্য গেষ্ট বহুতবিলাক বস্তুলগীয়া আছে আৰু সেনেকৈ হাউচকিপিং কৰিও আপোনালোকে যেনেকৈ হোষ্টেলতো আপোনালোকে চাকৰি পাব পাৰে তাৰপিছতে হস্পিটেলত হৈ গ'ল এয়াৰলাইন্সত হৈ গ'ল গেষ্ট হাউচত ইণ্ডাষ্ট্ৰিয়েল গেষ্ট হাউচ কমাৰ্চিয়েল লণ্ড্ৰিজবিলাকত সকলোবিলাকতে আপোনালোকে চাকৰি কৰিব পাৰিব আৰু ইয়াতো এইখিনি কোৰ্চ আছে আৰু এইটো 6 মাহৰ আছে ট্ৰেইনিং দিব ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং আৰু যদি আপোনালোকে ইংলিছটো ইয়াতো কৈছে যে লাগিব বুলি শিকিবলৈ এবছৰীয়া কোৰ্চ হয় + 6 মাহ ইয়াতে ট্ৰেইনিং থাকিব ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইয়াৰ পিছত নেক্সট যোনটো কোৰ্চ দেখাইছোঁ সেইটো হৈছে ফুড এণ্ড বেভৰেজ ডিপ্ল'মা কোৰ্চ ইন ফুড এণ্ড বেভৰেজ ইয়াতে এনেকৈ এই বেভৰেজ মানে হ'ল আমি যেনেকৈ ৰেষ্টুৰেণ্টবিলাকত যে আমাক ছাৰ্ভ কৰে তাতে তোমালোকৰ বিভিন্ন ধৰণৰ ড্ৰিংকছ থাকে ক'ল্ড ড্ৰিংকছ
এলকহলিক নন এলকহলিক কেনেকৈ চাৰ্ভ কৰিব লাগে, কেনেকৈ বনাব লাগে, কেনেকৈ মিক্সিং প্ৰচেছটো হয়, বাৰ টেণ্ডিং, এইবিলাক সকলোবিলাক ইয়াতে শিকায়। আৰু ফুড এণ্ড বেভৰেজটো এটা বেলেগ এটা ডিপাৰ্টমেণ্ট হয়, কাৰণ আজিকালি ডিস্ক'থেকবিলাকত বা যোনবিলাক বাৰ কাম ৰেষ্টুৰেণ্টছবিলাক আছে ডাঙৰ ডাঙৰ হোটেলছবিলাকত বা ক্ৰুজত, সকলো জেগাতে এই বস্তুটোৰ আজিকালি প্ৰচলন আছে। সেইকাৰণে এইটোও যদি আপোনালোকে শিকি ল'ব পাৰে, কোনোবা এখন ভাল ৰেষ্টুৰেণ্টত ডাঙৰ তেনেকুৱা জেগাত বা হোটেলত আপোনালোকে এইটো কৰি পেলাইও আপোনালোকে ছমাহ বা এবছৰীয়া কোৰ্চটো কৰিয়েই ছমাহ যদি প্ৰেক্টিকেল কৰে আপোনালোকে ভাল এমাউণ্টৰ পইচা এটা আৰ্ণ কৰিব পাৰি। মানে ডক্টৰ পঢ়িলে বা মেডিকেল ইঞ্জিনিয়াৰিং ছেক্টৰত যাবলৈ হ'লে পঢ়িব লাগে, বা আপোনাৰ নৰ্মেল যদি টিচাৰ হ'ম বুলি ভাবে প্ৰথমে গ্ৰেজুৱেশ্যন কৰিলে পষ্ট গ্ৰেজুৱেশ্যন কৰিব, টেট দিয়ক, স্লেট, BEd এইবিলাক পাছ কৰিব লাগিব, বা ইঞ্জিনিয়াৰিং হ'লেও BTech, MTech, তাৰপিছতে আৰু হায়াৰ ষ্টাডি GATE পাছ কৰিব লাগিব, কলেজত প্ৰফেচৰ হ'লে NET, SLET, PhD, ডক্টৰ পঢ়িবলৈ হ'লে MBBS, তাৰপিছত আৰু দুটামান কোৰ্চ কৰিব লাগিব। আৰু তাৰ আগতেও আপোনালোকে আকাশত যায়, LNত যায়, ক্লাছ 9ৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব ছিট পাবলৈ। আৰু ছিট পোৱাৰ পিছতো আপোনালোকে পঢ়িয়ে থাকিব লাগিব 5 বছৰমান। আৰু যদি ছিট নাপায় তেতিয়াহ'লে প্ৰাইভেট ইনষ্টিটিউটত আপোনালোকৰ দাম কিমান, এইবিলাক কোৰ্চ কৰিবলৈ ডক্টৰ বনিবলৈ বা ইঞ্জিনিয়াৰ বনিবলৈ, সেইটোতো আমি জানোৱে। সেইকাৰণে তাতকৈ যদি আমি হাই ছেকেণ্ডেৰী পাছ কৰি এইখন ইনষ্টিটিউট এনেকুৱা ধৰণৰ যদি কিছুমান ভকেশ্যনেল কোৰ্চ কৰি ল'ব পাৰোঁ, কম সময়ৰ ভিতৰতে মানে 1.5 বছৰৰ ভিতৰতে আমি ছেটেলো হৈ যাম ভাল। আৰু 5 বছৰলৈকেতো আমি ইমানখিনি এক্সপিৰিয়েঞ্চ হৈ যাব যে আমি খুব ভাল এটা পইচা আৰ্ণ কৰিব পৰা হৈ যাম। এতিয়া মই এইখন আপোনালোকৰ স্ক্ৰীণত দেখাইছোঁ, এইখন ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড বঙাইগাঁৱৰ ফালৰ পৰা আহিছে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে। সিহঁতি স্পনচাৰ কৰিছে ডিপ্ল'মা কোৰ্চ ইন হস্পিটেলিটি ইণ্ডাষ্ট্ৰি। এইটো 1 and 6 monthsৰ কোৰ্চ হয়, মানে 1.5 বছৰীয়া ৰেজিডেঞ্চিয়েল কোৰ্চ। আৰু ইয়াত আপোনালোকে এইখিনি বিষয়ত তেখেতলোকে শিকাব, যোনখিনি মই আপোনালোকক অলৰেডি কৈছোঁ। আৰু ইয়াৰ কাৰণে থকা খোৱা সকলো ফ্ৰী হয়। এইটোৰ কাৰণে 31 জুলাই লাষ্ট ডেট হয় ইণ্টাৰভিউৰ কাৰণে। ক'ত হ'ব? BGR হাইস্কুল, BGR টাউনশ্বিপ, ঢালিগাঁৱত হ'ব, চিৰাগ ডিষ্ট্ৰিক্টত হ'ব। 9টা বা 2টাৰ ভিতৰত ইণ্টাৰভিউ হ'ব আৰু 5 তাৰিখৰ পৰা ক্লাছেছ হ'ব। ইয়াৰ কাৰণে আপোনালোকে গৈ পেলাই ইণ্টাৰভিউ দিব লাগিব, আৰু যদি আপোনালোকে কোৱালিফাই হয় তেতিয়াহ'লে আপোনালোকক এই কোৰ্চটোৰ কাৰণে ল'ব। মিনিমাম এজ লিমিট 18 yearsৰ হ'ব লাগিব। 10+2 মানে আপোনালোকে 12 পাছ কৰিব লাগিব যিকোনো ষ্ট্ৰীমত, আৰু চিৰাগ বঙাইগাঁও বা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ হ'ব লাগিব। বাকীখিনি গোটেই ডিটেইলছ ইয়াত দিয়া আছে। এপ্লাই কৰা প্ৰচিডিউৰটো আপোনালোকে এই ফুড ক্ৰাফ্ট ইনষ্টিটিউট গৈ পেলাই ফৰ্মখন ডাউনলোড কৰি ল'ব লাগিব। মই শ্বেয়াৰ কৰি দিম আপোনালোকক লিংকটো, আৰু তাৰপিছতে ফিল আপ কৰি পেলাই স্কেন কপিৰ সৈতে ইয়াতে আপোনালোকে ইমেইল কৰি দিব লাগিব, বা এইটো নম্বৰত হোৱাটছআপ কৰি দিব। আৰু এইজ প্ৰুফ এইখিনি আপোনালোকে দিব লাগিব, মাৰ্কশ্বিট দিব লাগিব, আধাৰ কাৰ্ড, বেংক একাউণ্ট ডিটেইলছ, কাষ্ট চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটো। আৰু যদি বিশেষ ডিটেইলছ আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে এই নম্বৰটোত আপোনালোকে ফোন কৰি পেলাই সুধি ল'ব পাৰিব। নতুন এডমিশ্যনৰ কাৰণে এনেকৈ আহে, আপোনালোকে ৱেবছাইটটোত যাই পেলাই খবৰ কৰিব পাৰিব, বা ইমেইল কৰিব, ফোন নম্বৰো কৰিব। এইখিনি এবাৰ মই এনেই ডিটেইলছ দেখাই দিছোঁ কোৰ্চেছবিলাকৰ বিষয়ে আৰু কিমানখিনি ফিজ আছে কেনেকৈ। এনেই জুলাই মাহৰ পৰা ইয়াৰ ক্লাছেছ ষ্টাৰ্ট হৈ গৈছে, তথাপিও আপোনালোক যদি ইণ্টাৰেষ্টেড হয় বা যদি ভেকেঞ্চি ছিট আছে আপোনালোকে এবাৰ সুধি চাব পাৰে। এইখিনি ডিটেইলছ দি দিছোঁ, ইয়াতে এইখিনি গোটেইখিনি আছে, এবাৰ আপোনালোকে চাই ল'ব। কোৰ্চ ফিজ কিমান, কি কথা, সকলোবিলাক ইয়াত দিয়া আছে, এইটো আপোনালোকে এবাৰ চাব। মই আপোনালোকক অলপমান ভিজুৱেলছ দেখাম ৰেফাৰেঞ্চৰ কাৰণে। আপোনালোকে সেইখিনি চাই পেলাই বেছি ভালকৈ বুজি পাই যাব ইনষ্টিটিউটটোত কেনেকৈ কাম হয়, কি কৰে, বাচ্চাবিলাকৰ ভিজুৱেলটো যোনটো মই ইউজ কৰিছোঁ সেইটো জাষ্ট এডুকেশ্যনেল আৰু ৰেফাৰেল পাৰপছৰ কাৰণে অকল ইউজ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব, যাতে যদি কাৰোবাক এই কোৰ্চটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় কোনোবা তেখেতলোকে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।